পালাহি। মইতো উঠনি আহিলোঁ, খালি তুমি মোক ইমান লগালগ ফোন কৰি মাতিলা যে, কিবা হ'ল নেকি? তোমাৰ লগত অলপ ইম্পৰ্টেণ্ট কথা আছিল, সেইটো কাৰণে তোমাক মই ইয়ালৈ মাতি পঠালোঁ। ঘৰত মানে ক'ব মন নাছিল, নহ'লে ঘৰতে ক'ব পাৰিলোঁ হয়। ঠিক আছে, হ'ব বাৰু, মই বুজিছোঁ, কিন্তু কি কথা আছিল কোৱাচোন? আচলতে মানে কথাটো বহুত ইম্পৰ্টেণ্টে আছিল। মোৰ তোমাক ক'বলৈ ভয় লাগিছে, কিজানিবা তুমি মোকে ভুল বুজা বুলি। তুমিও যে কিনো কথাবোৰ কোৱা নহয়, তুমি কি মোক ইমান দিনে বুজি নাপালা নেকি বাৰু? মই বাৰু তোমাক কিয় ভুল বুজিম? আৰু তুমি কোৱা কথা মই দেখোন প্ৰতিটো শুনোৱেই। কালিলৈ তাতে আমাৰ বিয়া, আজি আকৌ এইবিলাক কথা কৈছা তুমি, এনেই মনটো বেয়া লগাই দিছা। নহয় মানে তোমাক বেয়া লগোৱাৰ মোৰ কোনো ইচ্ছা নাছিল, কিন্তু মানে কথাটো এনেকুৱা নহয়, মই মানে ক'বলৈ ভয় খাইছোঁ, তুমি কিজানিবা ভুল বুজা বা মোকে বেয়া পোৱা বুলি। আৰে কথাটো তুমি চিধা চিধিকৈ কোৱাচোন, মই তোমাক বেয়া নাপাওঁ বুলি কৈছোঁ নহয়। আৰু এটা কথা, বেয়া পাবলগীয়া তুমিতো এনেও একো কাম নকৰাই মই জানোৱেই, সেইটো কাৰণে খোলাখুলিকৈ কোৱা যি ক'ব আছে। তুমি প্ৰথমে মোক প্ৰমিছ কৰা তুমি ঘৰত এইবিলাক কথা কাকো নকওঁ বুলি। ঠিক আছে, হ'ব, নকওঁ বাৰু। পিছে ক'বলগীয়া কথাটো হ'লেতো ক'বই লাগিব, কিন্তু তুমি কৈছা যদি নকওঁ বাৰু। এতিয়া কোৱাচোন কথাটো, মোৰো শুনিব মন গৈ আছে, কিনো ইম্পৰ্টেণ্ট কথা ইমান। আচলতে মানে কথাটো অংকিতাৰ কথাহে। অংকিতাই মানে মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছে। কি, ভণ্টিৰ কথা? আৰু ভণ্টিয়ে তোমাৰ লগত বেয়া ব্যৱহাৰ কৰিছে? তেনেকুৱা হ'বই নোৱাৰে, ভণ্টিয়েতো তোমাক বহুত ভাল পায় আৰু তোমাক বৌ বুলি বহুত সন্মানো কৰে। হয়, তাই আগতে মোক সেই মৰমো কৰিছিল আৰু সন্মানো কৰিছিল, কিন্তু এতিয়া তাই মোক সন্মানো নকৰে আৰু মৰমো নকৰে, মোক তাইৰ শত্ৰু বুলি ভাবে। এইবিলাক তুমি কি কৈছা? তোমাৰ চাগে কিবা মিষ্টেক হৈছে, তুমি ভুল বুজিছা, সেইটো কাৰণে তুমি এনেকৈ কৈছা, নহ'লে ভণ্টিটো এনেকুৱা নহয় মোৰ ভাগৰ। সেইটো কাৰণে মই তোমাক ক'বলৈ ভয় খাইছিলোঁ, তুমি যে মোক বিশ্বাস নকৰা বুলি মই জানোৱেই। মই কিবা কিয় মিছা কথা ক'ম, তুমিয়ে কোৱাচোন। আৰে তুমি খং নকৰিবাচোন, মই কিবা তুমি মিছা কথা কৈছা বুলি কোৱা নাই নহয়, কিন্তু ভণ্টিয়ে বাৰু তোমাক কিয় বেয়া পাব, তুমি নিজেই কোৱাচোন। সেইবিলাক মই নাজানো, তুমি তাইকে সুধিবা। চাইলি, তুমি মিছা কথা নক'বা, তুমি আৰু কিবা কথা মোৰ পৰা লুকুৱাইছা, সঁচাকৈ কোৱাচোন, কথাবোৰ খুলি কোৱা, তেতিয়াহে মই কিবা এটা সিদ্ধান্ত ল'ব পাৰিম। ঠিক আছে, তুমি যদি শুনিব বিচাৰিছা তেনেহ'লে শুনা। তোমাৰ ভণ্টি আকৌ সেই প্ৰণয়ৰ লগত কথা পাতিছে। কি, ভণ্টিয়ে প্ৰণয়ৰ লগত কথা পাতিছে? তাইতো মোক কথা দিছিল নহয়, তাই সেই তিনিদিন প্ৰণয়ৰ লগত কথা নাপাতে বুলি, আৰু তাইতো মাকো কথা দিছিল। পিছে তাই প্ৰণয়ৰ লগত কথা পাতিবলৈ পাব ক'ৰ পৰা? মায়ে দেখোন তাইৰ ফোনটো লৈয়ে থাকে। তুমি তোমাৰ ভণ্টিক আজিলৈকে চিনিও পোৱা নাই, তাই ইমান সহজ সৰল নহয় যিমান দেখাত লাগে। তাই সেই প্ৰণয়ৰ লগত কথা পাতে, মই কৈছোঁ নহয়। আৰু এটা কথা, তাইৰ ওপৰত নজৰ দিলে তুমি সকলোবোৰ গম পাই যাবা। নাই, তেনেকুৱা হ'বই নোৱাৰে। ভণ্টিয়ে প্ৰণয়ৰ লগত কেনেকৈ কথা পাতিব? আৰু তাইতো মোক কথা দিছিল ন, তাই মোক কেতিয়াও সেই ঠগিব নোৱাৰে। ইমান বিশ্বাস আছেনে তোমাৰ ভণ্টিৰ ওপৰত? কিন্তু এটা কথা শুনি লোৱা, তোমাৰ ভণ্টিয়ে তোমাক ঠগিছে, আৰু তাই প্ৰণয়ৰ লগত কথা পাতে, প্ৰণয়ক লগো কৰে। ঠিক আছে বাৰু, মই তোমাৰ কথা মানি লৈছোঁ, কিন্তু তুমি আকৌ কেনেকৈ গম পালা তাই যে সেই প্ৰণয়ৰ লগত কথা পাতে? ঘৰত থাকি মই দেখোন গম পোৱা নাই, তুমি আকৌ সেই বাহিৰত থাকিও গম পালা যে? কাৰণ মই তাইক নিজ চকুৰে নিজে প্ৰণয়ৰ লগত দেখিছোঁ, আৰু তাই মোৰ মুখে মুখে যিদৰে কৈছে নহয়, মই যেতিয়া তাইক সেই তোমাৰ কথা মনত পেলাই দিলোঁ, মানে প্ৰণয়ৰ লগত এইদৰে কিয় কথা পাতিছা, তাই খং কৰিব বুলি কওঁতে তাই মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছে। সেইটো কাৰণে মই তোমাক কথাবোৰ ক'বলৈ বাধ্য হ'লোঁ। কি, তুমি সঁচাই কৈছানে? তাই মোৰ লগত ইমান ডাঙৰ ধোকা কৰিলে, আৰু নিজৰ ককায়েকক তাই বিশ্বাস নকৰি সেই বেলেগ এটাৰ ওপৰত বিশ্বাস কৰিছে? ময়ো সেই তাহাঁত দুটাক একেলগে দেখি আচৰিতে হৈ গৈছিলোঁ। মই প্ৰথম ভণ্টি নহয় বুলিয়ে ভাবিছিলোঁ, কিন্তু সেইদিনা মোৰ ডাউট হৈছিল। তোমালোকৰ ঘৰলৈ যাওঁতে তাই মোৰ লগত যেনেকুৱা বিহেভ কৰিছে নহয়, কালিতো তাই মোৰ লগত যিখিনি বিহেভ কৰিলে নহয়, তুমি ওচৰত থকা হ'লে হয়তো তাইক মাৰিয়ে পালাহেঁতেন। তুমি সিহঁত দুটাক একেলগে ক'ত দেখিলা? মই কালি সেই তোমাৰ কাৰণে য'ত ৰৈ আছিলোঁ তাতে সেই দেখিলোঁ। মানে মই তোমাক যে কৈছিলোঁ লগৰজনীৰ লগত কথা পাতিছিলোঁ বুলি, নহয়, মই তাহাঁতৰ লগতহে কথা পাতি আছিলোঁ। তুমি বাৰু কালিয়ে মোক কিয় কথাবোৰ ক'ব নোৱাৰিলা? মই সেই প্ৰণয় বোলাটোৰ তাতে মুখ ভাঙি দিলোঁহেঁতেন। তুমি ক'লেই নহ'ব নহয়, প্ৰণয়ৰ গাত ভুল আছে, মই মানি লৈছোঁ, কিন্তু তোমাৰ ভণ্টিৰ গাতো সমানে ভুল আছে। তাই বাৰু তোমাক বিশ্বাস নকৰি, মোক বিশ্বাস নকৰি সেই প্ৰণয়ক বিশ্বাস কৰি লৈছে, আৰু প্ৰণয়ে মোৰ কথা কিমান বেয়া বেয়াকৈ কৈছে তোমাৰ ভণ্টিৰ আগত তুমি গম পোৱা। আৰু তোমাৰ ভণ্টিয়ে মোৰ লগত যিখিনি কৰিছে নহয় প্ৰণয়ৰ কথা শুনি। আচলতে মোৰ ভণ্টিজনী সহজ সৰল, সেইটো কাৰণে সি তাইক একদম যেনেকৈ তেনেকৈ তাৰ কথাত ফুচুলাই আমাৰ বিৰুদ্ধে কৰিব খুজিছে। সেইবিলাক বা মই বাদে দিছোঁ, কিন্তু তোমাৰ ভণ্টিয়ে মোকতো চিনি পায় ন, সৰুৰে পৰা তাই লগ পাইছে, মই কেনেকুৱা গম পায়। আৰু তাই বাৰু প্ৰণয়ৰ কথা বিশ্বাস কৰিব লাগেনে? প্ৰণয়ে কৈছে মই বোলে হেনো তাৰ কাৰণে পাগল বুলি। তোমাৰ ভণ্টিয়ে মোক এই বুলি কৈছে। মোৰ তেতিয়া ইমান খং উঠিছিল নহয়। তুমি তাইক তাতে দুচৰ লগাই নিদিলা কেলে? ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছে বেলেগৰ কথা শুনি। তোমাৰ ভণ্টিক দুচৰ লগালে নহ'ব নহয়। তাই যিদৰে কৈছে মই যেন তোমাৰ লগত টকাৰ কাৰণেহে বিয়াত বহিব লৈছোঁ। মোৰ যে বিশ্বাসেই হোৱা নাই, তাই তেনেকৈ কৈছে তোমাক, মোৰ ভণ্টিয়ে। তাই তোমাৰ কথা কি কৈছে জানা? সেইটোতো মোৰ নিজৰ দাদা নহয় কিবা বোলে মই তাৰ কথা চব শুনিবলৈ তাই তেনেকৈ কৈছে। মই সেইটো কাৰণে তোমাক কথাবোৰ ক'বলৈ বাধ্য হ'লোঁ। প্ৰথমটো নকওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু বহুত ভাবি চিন্তি তাইৰ ভৱিষ্যতৰ কাৰণে মই তোমাক কথাবোৰ কৈ দিলোঁ।
সৰুৰ পৰা তাইক মৰমত ডাঙৰ দীঘল কৰি তোলা ছোৱালীজনী আজি এনেকৈ ক'ব পৰা হ'ল মই তাইৰ নিজৰ ককায়েক নহ'লোঁ বুলি। মানে তেজৰ সম্পৰ্ক নহ'ল বুলি কি ককায়েক ভনীয়েকৰ সম্পৰ্ক থাকিব নোৱাৰে নেকি? তাই যে আজি সেই ধুৰন্ধৰটোৰ কাৰণে মোৰ লগত এইদৰে ব্যৱহাৰ কৰিছে বা মোক এনেকুৱাখিনি কথা শুনাইছে। সেইটোৱেতো মোৰ সেইটো কাৰণে বেছি খং উঠিলে। তোমাৰ কথা যে তাই তেনেকৈ কৈছে, তুমিতো তাইক কিমান মৰম কৰা, যি লাগে তাকে নিদিয়া, তাইৰ কাৰণে তুমি জীৱনটো দিবলৈও সাজু, তাৰপিছতো তাই তোমাক বুজি নাপালে। আচলতে মোৰ ভাল পোৱাতে কিবা কামি থাকি গ'ল চাগে। ময়ে ইমান ভালকৈ নিজৰ ভনীয়েকৰ নিচিনা মৰম কৰিব নোৱাৰিলোঁ নেকি? সেইটো কাৰণে তাই বেলেগৰ কথা শুনি মোক তেনেকৈ ক'বলৈ পাৰিছে। দুখ নকৰিবা সীমান্ত, একো নাই দিয়া, কিন্তু তাইক আমি অতি সোনকালে ভাল পথলৈ আনিব লাগিব, নহ'লে কিন্তু তাইৰ ভৱিষ্যতটো শেষ হৈ যাব। মই কি কৰোঁ তুমিয়ে কোৱাচোন। মই মানে নিজেই ভাবিয়ে পোৱা নাই। মোৰ আজি এইষাৰ কথা শুনি ইমানেই দুখ লাগিছে নহয় অন্তৰত, বুকুখন এহাতমান বহি গৈছে। কি কৰোঁ, কেনেকৈ তাইক মই বচাই আনো? মই আছোঁ সীমান্ত তোমাৰ লগত, তুমি চিন্তা নকৰিবা। আমি দুয়োটাই মিলি তাইক বচাই আনিব লাগিব। আৰু এটা কথা, তাইক এইবিলাক কথা নক'বা, নহ'লে তাই মোকে ভুল বুজিব। নাই নাই, তাইক এইবিলাক কথা এতিয়া নক'লে নহ'ব, নহ'লে তাই বেছি চল পাব। তাইক মই এতিয়াই ফোন কৰি মাতিছোঁ, তাই এতিয়া ইয়ালৈ আহিব লাগিব। দাদা, তই মোক ইয়ালৈ কিয় মাতি পঠালি? তোৰ লগত মোৰ বহুত কথা আছে, সেইটো কাৰণে তোক মাতি পঠালোঁ। ঘৰত এইবিলাক কথা পাতিব নোৱাৰি। হ'ব হ'ব, মই ভালকৈ গম পাইছোঁ কি কথা আছে। ইজনী সি চাগে তোক কথাবোৰ লগালেই, সেইটো কাৰণে তই মোক ইমান খঙত মাতি পঠাইছ ইয়ালৈ। ভণ্টি, তই মনে মনে থাক। কাক এইজনী বুলি ক'ব আহিছ? এইজনী তোৰ হ'ব লগা বৌৰে, আৰু তাই তোৰ কাৰণে কি কৰা নাই? তই এতিয়া তাইৰ কথা তেনেকৈ ক'ব আহিছ? হ'ব হ'ব, তোৰ কাৰণেহে তোৰ ঘৈণীয়েৰ হ'ব পাৰে, মোৰ কাৰণে কোনো বৌৰে চৰে নহয়, কাৰণ এতিয়ালৈকে তাই কিবা তোৰ লগত বিয়া হোৱা নাই নহয়। তই কেতিয়াৰ পৰা ইমান ডাঙৰ হ'লিও এইদৰে কথাবোৰ ক'ব পৰা হ'লি? কালিলৈতো আমাৰ বিয়াই হ'ব ন। তই ভনীয়েক হিচাপে বাৰু এনেকুৱাবোৰ কথা ক'ব লাগেনে নিজৰ বৌয়েকৰ বিষয়ে? কিয়নো ক'ম, তাইৰ আচল ৰূপটোৰ কথা গম পালে সকলোৱে তাইৰ বিষয়ে এইদৰেই ক'ব। মই সেই আগতে তাইক বহুত ভাল বুলি ভাবি আছিলোঁ, কিন্তু প্ৰণয়ে মোক সকলোবোৰ কথা ক'লে নহয়, মই সকলোবোৰ গম পালোঁ। আৰু তয়ো এই কথাত ভুল নাযাবি, নহ'লে তয়ো সেই মানুহ হৈ নাথাক আৰু। ভণ্টি, তুমি কিন্তু এতিয়া বহুত বেছি কথা কৈছা। মই সকলোবোৰ সহ্য কৰি আছোঁ, কিন্তু তুমি ইমান তললৈ নামি যাব বুলি মই সপোনতো ভবা নাছিলোঁ। হ'ব হ'ব, আপুনি মোৰ কথা ক'ব নালাগে। আপুনি কিমান তললৈ নামি যাব পাৰে সেইটো আজিয়ে গম পোৱা গ'ল। সেইটো কাৰণে সেই কালি ঘটনাটো হ'লহে, আজি লগালগ আহি দাদাক কথাবোৰ লগালে, যাতে দাদা আৰু মোৰ মাজত কাজিয়া হওক, তেতিয়াহে আপুনি আকৌ ভাল পাব, ঘৰখনত একদম ৰাণী হৈ খাব পাৰিব। ভণ্টি, তোৰ কিন্তু বহুত বেছি হৈছে। আকৌ মানে ডাঙৰ সৰু চিনি নোপোৱালি যে সেই ধুৰন্ধৰটোৰ কাৰণে আজি আমাক এইদৰে কথা শুনাইছ। আমিতো সদায় তোৰ ভাল হোৱাটোৱে বিচাৰোঁ, তই এতিয়া আমাকে ভুল বুজিছ। হ'ব হ'ব, মই গম পাওঁ দে, প্ৰণয়ে মোক কৈছে নহয় তহঁতি মোৰ কোনো ভাল হোৱাটো নিবিচাৰ। এনেই ওপৰতে মোক ভণ্টি ভণ্টি বুলি কৈহে থাক, কিন্তু মোৰ কাৰণে একো কৰিব নোৱাৰ। মই যাক ভাল পাওঁ তাকো মোৰ পৰা আঁতৰাই ৰাখিব খুজিছ তহঁতি। ঠিক আছে, তই বাৰু বৌৰক বিশ্বাস নকৰা নাই, কিন্তু মোকতো বিশ্বাস কৰিব পাৰ। মই কিবা তোৰ বেয়া হোৱাটো নিবিচাৰোঁ নহয় নিজৰ ককায়েক হৈ। চা দাদা, মোৰ তোৰ লগত কাজিয়া লাগিব অলপো মন নাই। মই তোক বহুত ভাল পাওঁ, আৰু সেইটো কাৰণে কৈছোঁ প্ৰণয়ৰ লগত মোক শান্তিকৈ থাকিবলৈ দে। তয়ো তোৰ নিজৰ সংসাৰখন ভালকৈ ক, মোৰ কাৰো প্ৰতি শত্ৰুতা নাই, কিন্তু মোকো সেই প্ৰণয়ৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা নকৰিবি তহঁতি। তই তেনেকৈ ক'ব পৰা হ'লি আজি? তোক বাৰু প্ৰণয়ৰ লগত কেনেকৈ থাকিব দিওঁ? সেই ল'ৰাটোৱে কিমান আগতে কি কি কৰি থৈছে মই সকলোবোৰ জানিও তোৰ ভৱিষ্যতটো মই কেনেকৈ বেয়া হ'বলৈ দিওঁ? আৰু তই আমাক বিশ্বাস নকৰি সেই কালি পৰহি অহা ল'ৰাটোক বিশ্বাস কৰিছ। হ'ব, তই এতিয়া বৰফলীয়া হৈ আছ যে, সেইটো কাৰণে বৰ হৈ মাত মাতিবি। যেতিয়া সেই বৰফলীয়া নহয় পিনে এবাৰ একদম প্ৰণয় দৃষ্টিৰে চাবি, তেতিয়া গম পাই যাবি নহয় কোন ভাল কোন বেয়া। চা ভণ্টি, মই তোক ভালে ভালে বুজাই আছোঁ। সেইদিনাখনো তোক মই ৱাৰ্ণিং দিছিলোঁ, কিন্তু এতিয়া তই বেছি কৰিবলৈ হ'লে কিন্তু কথা বেয়া হৈ যাব। নাই, মই নিজে কিবা কৰি ল'ম, নহ'লে মই সেই প্ৰণয় বোলাটোক কিবা কৰি দিম। খবৰদাৰ দাদা, প্ৰণয়ক তই হাতো নলগাবি, কৈ দিছোঁ কিন্তু। প্ৰণয়ৰ কিবা এটা হ'লে তই মোৰ মৰা মুখ দেখিবি। আৰু এতিয়া মই সৰু হৈ থকা নাই নহয় তহঁতি মোৰ ভাল বেয়াটো চাই দিবলৈ। মই নিজে গম পাওঁ নহয় মোৰ কোনটো ভাল, মোৰ বাবে কোনটো বেয়া। চা ভণ্টি, তোক বাৰু কিমান বাৰ বুজাম সেই ল'ৰাটো ভাল নহয়, তোৰ ভাল হোৱাটো আমি বিচাৰোঁ। তই বাৰু কিয় আমাৰ কথা নুশুন? মই এতিয়া মুঠতে একো নাজানো, মোৰ কাৰো কথা শুনিবলৈ মন নাই। মই অকল এইটোৱে জানো, মই প্ৰণয়ক বহুত ভাল পাওঁ, আৰু সিও মোক বহুত ভাল পায়। মই তালৈহে বিয়া হ'ম। ঠিক আছে, তই আমাৰ কথা নুশুন নহয়, নাই, কিন্তু পিছত যদি পস্তালে সেই তেতিয়া আমাৰ ওচৰলৈ ঘূৰি নাহিবি আকৌ। নাই নাই, নাহোঁ দে, এনেও মই আশা নকৰোঁ তোৰ পৰা, কাৰণ এইজনী থকালৈকে তই কেতিয়াও মোৰ হৈ মাত নেমাত, আৰু মোৰ ভাল হোৱাটো কেতিয়াও নিবিচাৰ। তাই যিটো ক'ব তই সেইটোৱে শুনিবি, মই জানো নহয়। ভণ্টি, তোৰ কিন্তু এতিয়া সীমা চেৰাই গৈছে, আৰু তই ইমান ডাঙৰ হ'লিনে এইদৰে মানুহৰ বিষয়ে ক'ব পৰা হ'লি? আচৰিতে লাগিছে কিন্তু। যি কৰ কৰি থাক যা, আজিৰ পৰা মই তোৰ কোনো বিষয়তে মাত নামাতো। ভালে হ'ল দে, অৱশেষত তই বুজি পালি নহয়। এতিয়া ময়ো একদম নিজৰ জীৱনটো ভালদৰে গঢ়াব পাৰিম। এতিয়া আৰু মোৰ কোনো প্ৰব্লেম নাই।